চৰকাৰী চাকৰি 10 অক্টোবৰত আমি প্ৰায় 40-50,000 ল'ৰাক আৰু চাকৰি দিম। 1,70,80,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। লগে লগে আমি পুলিচ বা আন যিমানবিলাক পোষ্ট আছে তাৰ আকৌ নতুন এডভাৰটাইজ আমি দিম। তাৰমানে প্ৰত্যেক বছৰে যাতে এপইণ্টমেণ্ট হৈ থাকিব পাৰে। যি ল'ৰা ছোৱালীয়ে চাকৰি নাপায় তেওঁলোকৰ কাৰণে আমি আৰম্ভ কৰিছোঁ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। চৰকাৰে 2 লাখ টকাকৈ দিব আৰু নিজৰ ব্যৱসায় নিজে কৰিব পাৰিব। লাহে লাহে আমাৰ যুৱ বাহিনীৰ ল'ৰা ছোৱালী যিবিলাকে চাকৰি নাপাব তেওঁলোকক এই আঁচনিখনৰ লগত আমি জড়িত কৰি দি গৈ থাকিম। অৰ্থাৎ আজি আমাৰ চৰকাৰখনে যিমানবিলাক আঁচনি হাতত লৈছে কোনেও ল'ব পৰা নাছিল। 21 আগষ্টৰ পৰা নলবাৰীত আমি আৰম্ভ কৰিম আত্মসহায়ক গোটৰ বাইদেউসকলৰ লাখপতি বাইদেউ বনাবৰ কাৰণে 10,000কৈ দিয়াৰ যিটো আঁচনি সেইটো আমি 21 আগষ্টৰ পৰা আৰম্ভ কৰিম। আৰু কেইদিন আছে? 20 দিন আছে। প্ৰত্যেক মাহত 10টা 20টা সমষ্টিত আমি দি গৈ থাকিম। আৰু ইলেকশ্যনৰ আগতে 126টা সমষ্টিতে আমি সকলোকে 10,000 টকা দি দিম। 10,000ৰ পিছত অহাবাৰ 25,000, তাৰ পিছত 50,000। তাৰমানে আমি আগুৱাই গৈ থাকিম। বহুত মানুহে কৈ আছিলে মুখ্যমন্ত্ৰী এনেই কৈছে নেদে 10,000 তহঁতক ঘূৰাই লৈ ফুৰিলে। তেনেকুৱা কথা একো নাই। মোৰ মুখেদি যিটো ওলাব তাক মই কৰিমেই। আৰু মুখেদি ওলোৱাৰ আগতে 10 বাৰ ভাবি লওঁ যে কোৱাটো উচিত হ'বনে নহ'ব। যেতিয়া মই 1 লাখ চাকৰি দিম বুলি কৈছিলোঁ কোনে বিশ্বাস কৰিছিলে? এতিয়া মানুহক 2 লাখ বুলি ক'লেও বিশ্বাস কৰিব। কিয়? আগৰ কামটো আমি কৰি দেখুৱালোঁ। কিন্তু এটা আমাৰ কাম আছে। অসমত যেতিয়া চাকৰি ওলায় এতিয়া সকলো মানুহে জানে যে এই চাকৰিত কোনেও টকা পইচা নলয়। সকলো মানুহে চাকৰি পাব পাৰে। কিন্তু এই বিশ্বাসটো কোকৰাঝাৰৰ চাকৰিটো আমি আনিব লাগিব। যাতে দিছপুৰত যেনেকৈ চাকৰি সকলো জাতি জনগোষ্ঠীৰ মানুহে পায়, মেৰিটত পায়। অহাবাৰৰ পৰা BTCটো যিমান চাকৰি ওলাব মেৰিটত হ'ব লাগিব, সকলো জাতি জনগোষ্ঠীৰ মানুহে পাব লাগিব। মই 2টা কাম, মাটি বাৰীৰ অধিকাৰ সকলোৱে পাব লাগিব, চাকৰি বাকৰিৰ অধিকাৰ সকলোৱে পাব লাগিব, আৰু চৰকাৰৰ আঁচনিৰ অধিকাৰ সকলোৱে পাব লাগিব। এতিয়া আমি জিঅ' টেগিং কৰিছোঁ। 50,000 ল'ৰাক আৰু চাকৰি দিম। 1,70,80,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। লগে লগে আমি পুলিচ বা আন যিমানবিলাক পোষ্ট আছে তাৰ আকৌ নতুন এডভাৰটাইজ আমি দিম। তাৰমানে প্ৰত্যেক বছৰে যাতে এপইণ্টমেণ্ট হৈ থাকিব পাৰে। যি ল'ৰা ছোৱালীয়ে চাকৰি নাপায় তেওঁলোকৰ কাৰণে আমি আৰম্ভ কৰিছোঁ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। চৰকাৰে 2 লাখ টকাকৈ দিব আৰু নিজৰ ব্যৱসায় নিজে কৰিব পাৰিব। লাহে লাহে আমাৰ যুৱ বাহিনীৰ ল'ৰা ছোৱালী যিবিলাকে চাকৰি নাপাব তেওঁলোকক এই আঁচনিখনৰ লগত আমি জড়িত কৰি দি গৈ থাকিম। অৰ্থাৎ আজি আমাৰ চৰকাৰখনে যিমানবিলাক আঁচনি হাতত লৈছে কোনেও ল'ব পৰা নাছিল। 21 আগষ্টৰ পৰা নলবাৰীত আমি আৰম্ভ কৰিম আত্মসহায়ক গোটৰ বাইদেউসকলৰ লাখপতি বাইদেউ বনাবৰ কাৰণে 10,000কৈ দিয়াৰ যিটো আঁচনি সেইটো আমি 21 আগষ্টৰ পৰা আৰম্ভ কৰিম। আৰু কেইদিন আছে? 20 দিন আছে। প্ৰত্যেক মাহত 10টা 20টা সমষ্টিত আমি দি গৈ থাকিম। আৰু ইলেকশ্যনৰ আগতে 126টা সমষ্টিতে আমি সকলোকে 10,000 টকা দি দিম। 10,000ৰ পিছত অহাবাৰ 25,000, তাৰ পিছত 50,000। তাৰমানে আমি আগুৱাই গৈ থাকিম। বহুত মানুহে কৈ আছিলে মুখ্যমন্ত্ৰী এনেই কৈছে নেদে 10,000 তহঁতক ঘূৰাই লৈ ফুৰিলে। তেনেকুৱা কথা একো নাই। মোৰ মুখেদি যিটো ওলাব তাক মই কৰিমেই। আৰু মুখেদি ওলোৱাৰ আগতে 10 বাৰ ভাবি লওঁ যে কোৱাটো উচিত হ'বনে নহ'ব। যেতিয়া মই 1 লাখ চাকৰি দিম বুলি কৈছিলোঁ কোনে বিশ্বাস কৰিছিলে? এতিয়া